Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিওটো খুব এটা গুৰুত্বপূৰ্ণ ভিডিও হয় হেবাবে কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিও চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আইছি YouTube চেনেলটি লৈ আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিওটি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিওসমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম মোৰ ভিডিওটি যদি আপোনালোকৰ ভাল লাগে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশন পাও হে লাইকমৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশন যিকোনো আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকো হেবাবে মোৰ ভিডিওসমূহ চোৱাৰ পাছত কাইন্ডলি সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম যেনেকৈ ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰামতে শেয়াৰ কৰি দিব যেন ম্যাক্সিমাম মানুহ তাত ইনফৰমেশন সমূহ গৈ পায় আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিওৰ কমেন্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো আজিৰ এই ভিডিওটিত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই খবৰটি হৈছে যে ফেব্ৰুৱাৰী মাহত চৰকাৰে আপোনালোকক দিব পাৰে 19 নম্বৰ কিস্তিৰ টকা 2000 টকা এতিয়া এই যে 19 নম্বৰ কিস্তিৰ টকা এটো কোনটো আঁচনিৰ মই জনাই আছো আমাৰ কৃষক বন্ধু সকলৰ বাবে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা আঁচনি দিয়া হৈছে এটা প্ৰসিদ্ধ আঁচনি আমি সকলোৱে গম পাও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ যিসকল হিতাধিকাৰী হয় যিসকল প্ৰকৃত কৃষক বন্ধু হয় আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশন এইটো যে আগন্তুক দিনত 19 নম্বৰ কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ সোমোৱাৰ এটা সম্ভাৱনা আছে বেংকৰ একাউণ্টত এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ গৈ আছো যে যিসকল ভুৱা কৃষক বন্ধু হয় যিসকল ফেক ফাৰ্মাৰ্ছ হয় যিসকলে ধৰক কোনো খেতি-বাতি কাম নকৰে বা তেওঁলোকৰ নামত কোনো খেতি মাটিও নাই তেওঁলোকে এপ্লাই কৰি এই আঁচনিৰ সুবিধাখিনি ইমান দিন লাভ কৰি আছে তেনেকে বহু ভুৱা কৃষকৰ নাম ধৰা পৰিছে হেই কৃষকসমূহৰ ভুৱা কৃষকসমূহৰ নাম এটো আঁচনিৰ পৰা কৰ্তন কৰা হ'ব কিয়নো এই আঁচনিটো কেৱল মাত্ৰ প্ৰকৃত কৃষক বন্ধুসকলৰ বাবে যিসকলে খেতি-বাতি কৰি চলি আছে আমাৰ অন্যদাতা যিসকল তেওঁলোকৰ বাবে তেওঁলোকে যেন আৰ্থিক ৰূপে অকমান হকা লাভ কৰে বা কৃষি কৰ্মত যেন তেওঁলোকে অকমান সহযোগিতা লাভ কৰে সেইভাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ মাধ্যমে বছৰি 6000 কে টকা দিয়া হয় 3টা ইনষ্টলমেন্টত ঠিক আছে সেইভাবে যিসকল প্ৰকৃত কৃষক নহয় খেতি-বাতিৰ লগত জড়িত নহয় তেওঁলোকে এটো আঁচনিত এপ্লাই কৰা কোনো মতে উপযুক্ত নহয় উচিত নহয় কিয়নো কৃষক বন্ধুসকল হৈছে আমাৰ অন্যদাতা তেওঁলোক যদি খেতি নকৰে তেনেহলে আমি খাবলৈ নাপাম তেনেকুৱা হৈ যাব আৰু এতিয়া তেওঁলোকৰ যদি ডেভেলপমেন্ট হয় তেতিয়া হলেহে আমাৰ ডেভেলপমেন্ট হ'ব তেওঁলোক আৰু ভালকৈ খেতি কাৰ্য কৰিলে আমাৰ উৎপাদন বৃদ্ধি পাব তেতিয়া আমি ভালকৈ আৰু অন্ন পাম সেইভাবে এটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যে ভুৱা কৃষক বন্ধুসকলৰ নাম কৰ্তন কৰা হ'ব আৰু প্ৰকৃত কৃষক বন্ধুসকলে আগন্তুক দিনত ফেব্ৰুৱাৰী মাহত লাভ কৰিব